ফলাফল ঘোষণা কৰা এডিআৰ পৰীক্ষা হওক বা অসম আৰক্ষীয়ে হওক এনেকুৱা যিসমূহ পৰীক্ষাত উত্তীৰ্ণ হৈছে আমাৰ বজালী অঞ্চলৰ প্ৰায় 215 গৰাকী যুৱক যুৱতী তেওঁলোকে সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে আমি আজি তেওঁলোকক সকলোকে মাতি আমি তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ উপৰিও তেওঁলোকে আগন্তুক দিনত যাতে পৰিয়াল দেশ দেশৰ লগতে জাতিটোৰ হকে যাতে আগন্তুক দিনত কাম কৰি যায় তাৰ কাৰণে আমি শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু একেলগে আমি এনেকুৱাকৈ সম্বৰ্ধনা দিবলৈ পাই আমি এটা প্ৰাপ্তি লাভ কৰিছোঁ কাৰণ ভাল কাম কৰিলে ভালদৰে আমিও সন্মান জনোৱাটো উচিত বুলি মই ভাবোঁ যাৰ ফলস্বৰূপে অন্য সমষ্টিত মই নাজানো কিন্তু মই ভাবোঁ যে বজালীটো হয়তো প্ৰথম চাগে এইটো হৈছে আৰু আমি বজালীত যি কাম কৰোঁ অসমত আমি আগতে কৰোঁ যেনেকুৱাকৈ মই প্ৰথম নিৰ্বাচিত সদস্যসকলকো মই সম্বৰ্ধনা জনাইছিলোঁ আৰু সেইকাৰণে আমাৰ আজি নিৰ্বাচিত প্ৰায় 215 জন বজালী জিলাৰ আমাৰ নজৰত থকা মতে আৰু যদি আছে মই নাজানো সকলোকে আমি শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত তেওঁলোকে নিশ্চিত ওপৰত নিজৰ পৰিয়ালৰ লগতে নিজৰ যাতে গাঁওখন সমাজখন চুবুৰীটো আৰু দেশ আৰু দহৰ লগতে জাতিটোক যাতে আগন্তুক দিনত চায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত